মেধি শুক্কাগুৰি সকলোতে এই বনৰীয়া মহজাকে উপদ্ৰৱ চলাই আছে। আজি যদি ইয়াতে খাইছে, কালি বমনত গৈছে, কালি খলিহৈত গৈছে, এনেকৈ আমাৰ চাৰিওদিশে এই বনৰীয়া মহজাকে বৰ উপদ্ৰৱ চলাই আছে। আমি বৰ ভাগি পৰিছোঁ, খেতি কৰিবৰ মন নোযোৱা হৈছে। এমান মানুহৰ হাজিৰা হয় 400 আৰু আমবাৰীৰ পৰা আমি হাজিৰা আনি খেতি লগালে কি হ'ব? ঠিক কোলা পৰাৰ লগে লগে ৰুই যোৱাৰ পিছতেই পিছ মুহূৰ্ততেই বনৰীয়া মহজোকে আহি আমাৰ খেতি দৰাপৰ নষ্ট কৰি দিয়ে। সেয়েহে আমি বিনম্ৰভাৱে আমি চৰকাৰক সেৱা ধৰিছোঁ, বিনম্ৰভাৱে আমি তেখেতসকলক জনাইছোঁ যে আমাক এই বনৰীয়া মহকেইটা ইয়াৰ পৰা নি আমাক সহায় সহযোগ। কষ্ট কৰি খেতি কৰোঁ, কিন্তু আমি এই বনৰীয়া মহৰ পৰা একো কৰিব নোৱাৰোঁ। আমি আজি 5-6 বছৰ ধৰি তাৰমানে আমাৰ এয়ে হৈ আছে। আমি এই বন বিভাগক আমি জনাওঁ, কিন্তু তেখেতসকলে হেমাহি কৰি আছে। তেখেতসকলে আমাক মানে কোনো সঁহাৰি দিয়া নাই। কালি আহিছিলে, কালি আহি কিনে ৰাস্তাৰ পৰা গুচি গৈছে, চাই কিনে গুচি গৈছে। আমি ইমান কষ্ট কৰি ইমান টকা পইচা ভাঙি এই খেতি কৰিছোঁ, কিন্তু আমি কোনো ফল নাপাওঁ।